হয়তো পৃথিৱীত এনেকুৱা কোনো মানুহ নোলাব যিয়ে সিঙৰা ভাল নাপায় বা জিলাপি ভাল নাপায় দুৰ্গা পূজা আহিলেই জিলাপিৰ সমাহাৰ জিলাপি নাখালেই যেন দুৰ্গা পূজা আধৰুৱা হৈ ৰব দুৰ্গা পূজা বুলি নহয় এনেই যদি আপুনি দোকানত গৰম গৰম জিলাপি দেখা পায় এনেই আপোনাৰ মুখলৈ জিভাৰ পানী আহে ঠিক তেনেদৰে সমোসা বা সিঙৰা আমাৰ সকলোৰে প্ৰিয় ভোক লাগিলে বহুতে হয়তো এখন ৰেষ্টুৰেণ্টত সোমাই যায় বা এখন হোটেলত সোমাই যায় আৰু এটা সিঙৰা বা একাপ চাহৰ সৈতে চাহ সিঙৰা খাই পেটৰ ভোক নিবাৰণ কৰে কাৰণ অতি সহজতে পোৱা দুবিধ খাদ্য দুবিধ বিশেষ মুখৰোচক খাদ্য সিঙৰা আৰু জিলাপি কিন্তু আপুনি খাই ভাল পোৱা এই সিঙৰা আৰু জিলাপি এই যে আপোনাৰ বাবে যথেষ্ট ক্ষতিকাৰক বা হানিকাৰক হ'ব পাৰে কেতিয়াবা আপুনি ভাবি চাইছেনে শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে এটা অতি বিশেষ তথ্য যে সিঙৰা আৰু জিলাপি সিগাৰেটৰ সমানে হানিকাৰক বা ক্ষতিকাৰক আপোনাৰ দেহৰ আপোনাৰ শৰীৰৰ বাবে যিকোনো মুহূৰ্তত বিপদ ঘণ্টা বজাব পাৰে আপুনি খাই ভাল পোৱা জিলাপি বা সিঙৰাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ লৈ আহিছো এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কিছুমান প্ৰতিষ্ঠানে ইতিমধ্যে এই বিষয়ত যথেষ্ট তৎপৰতাৰে এই বিষয়টো সজাগতাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বিশেষকৈ এইমছৰ দৰে চিকিৎসা প্ৰতিষ্ঠান নাগপুৰ এইমছে শেহতীয়াকৈ এটা বিশেষ পৰামৰ্শ বা নিৰ্দেশনাৱলী জাৰি কৰিছে এই প্ৰসংগত যে কেফেটেৰিয়া সমূহত যাতে জিলাপি আৰু সমোসাৰ ক্ষেত্ৰত সিঙৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেল ব্যৱহাৰ কৰিছে কিমান পৰিমাণৰ চেনি প্ৰয়োগ কৰিছে এই ক্ষেত্ৰত যাতে এটা বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে নিৰ্ধাৰিত তাত বৰ্ডৰ ব্যৱস্থা কৰা হয় এই প্ৰসংগত এক বিশেষ পৰামৰ্শ বুলি আগবঢ়াইছে বা নিৰ্দেশনাৱলী আগবঢ়াইছে কেফেটেৰিয়া সমূহত বৰ্ডৰ ব্যৱস্থা কৰিব লাগিব আৰু সেই বৰ্ডত উল্লেখ থাকিব লাগিব যে তাত প্ৰস্তুত কৰা সিঙৰাটোত বা তাত প্ৰস্তুত কৰা জিলাপিখনত কি তেলত ভজা হৈছে কিমান পৰিমাণৰ তেলত ভজা হৈছে বা কিমান পৰিমাণৰ চেনি ব্যৱহাৰ কৰা হৈছে গতিকে এই কন্টেন্টসমূহ সবিশেষ ৰূপত বিশদ ৰূপত তাত উল্লেখ থাকিব লাগিব সেই বৰ্ডৰ ব্যৱস্থা কৰিব লাগিব চেনি আৰু তেলক লৈ বিশেষ বৰ্ডৰ ব্যৱস্থা থাকিব লাগিব কেফেটেৰিয়া সমূহত এনেকুৱা ধৰণৰ এটা নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰা হৈছে বিশেষকৈ অতি উদ্বেগজনকভাৱে বৰ্ধিত যি মেদবহুলতাৰ সমস্যা মানুহ মেদবহুলতাৰ শিকাৰ হ'বলগীয়া হৈছে অত্যধিক পৰিমাণৰ খাদ্য গ্ৰহণ কৰা লাইফষ্টাইলৰ যিটো এটা পৰিৱৰ্তন আহিছে লাইফষ্টাইল ডিজিজে সানি ধৰিছে এতিয়া আমাৰ সমাজ যুৱ প্ৰজন্ম সকলোকে এই মুহূৰ্তত মেদবহুলতাৰ পৰা আৰম্ভ কৰি ডায়াবেটিছলৈ অৰ্থাৎ মধুমেহলৈ মেদবহুলতাৰ পৰা মধুমেহলৈ হৃদৰোগৰ পৰা আৰু নানানটা ৰোগৰ এতিয়া প্ৰাদুৰ্ভাৱ এতিয়া বৃদ্ধি পাইছে এই খাদ্যাভাসৰ বাবে খাদ্যাভাসৰ সলনি যিটো হৈছে এই খাদ্যাভাসৰ পৰিৱৰ্তনে এতিয়া জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে অতি উদ্বেগজনকভাৱে বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ এতিয়া দেখিবলৈ পোৱা হৈছে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ যি পৰিসংখ্যা শেহতীয়াকৈ হাৰ্ট এটেকৰ শিকাৰ হ'বলগীয়া হৈছে বহুলোকে হাৰ্ট এটেকৰ শিকাৰ হৈ বহুলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সাইলেন্ট হাৰ্ট এটেক এক ডাঙৰ গুৰুতৰ সমস্যাত পৰিণত হৈছে এতিয়া জনস্বাস্থ্যৰ প্ৰতি গতিকে এই দিশসমূহলৈ চাই মেদবহুলতাৰ দিশসমূহলৈ চাই মধুমেহৰ দিশসমূহলৈ চাই এতিয়া এনেকুৱা ধৰণৰ এটা সমীক্ষা কৰা হৈছে আৰু এই সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য যে সিগাৰেট যিমান হানিকাৰক স্বাস্থ্যৰ বাবে সমানেই হানিকাৰক সিঙৰা বা আপুনি খাই ভাল পোৱা সেই জিলাপিখনো গতিকে এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ সতৰ্কবাণী জাৰি কৰা হৈছে স্বাস্থ্য সতৰ্কবাণী হেল্থ ৱাৰ্নিংছৰ কথা ইতিমধ্যে এইমছ নাগপুৰে সদৰি কৰিছে য'ত নেকি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰিছে যে কিমান পৰিমাণৰ তেলত অতি ডিপ ফ্ৰাইড স্নেক্স অৰ্থাৎ ডিপ ফ্ৰাইড স্নেক্সৰ ভিতৰত আপোনাৰ সিঙৰা পৰে জিলাপি পৰে গতিকে এইসমূহ সিগাৰেটৰ ভিতৰত থকা সেই বিপদজনক বস্তুৰ দৰে সমানে বিপদজনক বা হানিকাৰক বুলি উল্লেখ কৰা হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ
তৰফৰ পৰা বা এইমছ নাগপুৰৰ ফালৰ তৰফৰ পৰা এই ধৰণৰ এটা সতৰ্কবাণী জাৰি কৰা হৈছে য'ত কেফেটেৰিয়াসমূহত বাধ্যতামূলক কৰাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে চেনি আৰু তেলৰ পৰিমাণ কিমান খাদ্যসমূহত তাৰ পৰিমাণ উল্লেখ থাকিব লাগিব এখন বৰ্ডত কেফেটেৰিয়াসমূহত সেই কথা উল্লেখ থাকিব লাগিব যেনেদৰে সিগাৰেটৰ পেকেটত সিগাৰেট কিমান হানিকাৰক সিগাৰেটত কি সামগ্ৰী ব্যৱহাৰ কৰা হয় তাৰ যেনেকৈ এখন লিষ্ট থাকে সিগাৰেটৰ পেকেটটোত ঠিক তেনেদৰে এতিয়া কেফেটেৰিয়াসমূহত কিমান পৰিমাণৰ ফেট বা সুগাৰ কন্টেন্ট ব্যৱহাৰ কৰা হৈছে বিশেষকৈ এই জনপ্ৰিয় খাদ্যসমূহত সিঙৰা জিলাপিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ফেট সুগাৰ কি কন্টেন্ট প্ৰয়োগ কৰা হৈছে সকলোখিনি কথা সবিশেষ এখন বৰ্ডত উল্লেখ থাকিব লাগিব এই কথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে আনহাতে হাই ক্যালোৰি যিসমূহ খাদ্য আছে হাই ক্যালোৰি খাদ্যসমূহৰ ক্ষেত্ৰত বিশেষকৈ সুগাৰ লোডেড যিসমূহ চেনিৰে পৰিপূৰ্ণ যিসমূহ খাদ্য সামগ্ৰী আছে তাৰ ভিতৰত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জিলাপি সিঙৰা এইসমূহ এতিয়া এই বিপদজনক তালিকাত অন্তৰ্ভুক্ত হৈছে এইসমূহ খাদ্যৰ নাম এতিয়া সিগাৰেটৰ দৰেই হানিকাৰক তালিকাত অন্তৰ্ভুক্ত হৈছে অৰ্থাৎ সিগাৰেটৰ তালিকাত অন্তৰ্ভুক্ত হৈছে সিগাৰেটৰ হাৰিলৈ উন্নীত হৈছে বিপদজনক হিচাপে হানিকাৰক হিচাপে স্বাস্থ্যৰ বাবে হানিকাৰক হিচাপে এতিয়া একেই হাৰিত উঠিছে গৈ সিগাৰেটৰ হাৰিত উঠিছে গৈ সিঙৰা আৰু জিলাপিৰ দৰে খাদ্য সামগ্ৰী আনহাতে এই ধৰণৰ এটা হঠাৎ তৎপৰতা কিয় গ্ৰহণ কৰা হ'ল সেয়া এটা গুৰুত্বপূৰ্ণ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে লাইফষ্টাইল ডিজিজ এতিয়া সানি ধৰিছে জীৱন ধাৰণৰ যি খাদ্যাভাসৰ যি এতিয়া পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনে এতিয়া বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে তাৰ ভিতৰত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ইয়ে মধুমেহত অৰিহণা যোগাইছে আমি যদি অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কথা কওঁ ভাৰতৰ কথা কওঁ গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এতিয়া মধুমেহৰ ৰাজধানীত পৰিণত হৈছে ডায়াবেটিছ এতিয়া কেপিটেলত পৰিণত হৈছে অসম উত্তৰ পূৰ্বাঞ্চল গতিকে এই ক্ষেত্ৰত অসমৰ ৰাজ্যৰ বাবেও যথেষ্ট এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ গতিকে এইসমূহ হাই ক্যালোৰি খাদ্যই এতিয়া অৰিহণা যোগাইছে অবেচিটিৰ ক্ষেত্ৰত মেদবহুলতাৰ ক্ষেত্ৰত মধুমেহৰ ক্ষেত্ৰত লগতে হাইপাৰটেনশ্যনৰ ক্ষেত্ৰত হাৰ্ট ডিজিজৰ ক্ষেত্ৰত এতিয়া এইসমূহ খাদ্যই বিশেষভাৱে অৰিহণা যোগোৱাৰ কথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে আনহাতে যেটো এটা সমীক্ষা কৰা হৈছে সেই সমীক্ষাৰ জৰিয়তে কোৱা হৈছে যে 2050 চনৰ ভিতৰত ভাৰতত প্ৰায় 45 কোটি 449 মিলিয়ন অৰ্থাৎ প্ৰায় 45 কোটি ভাৰতীয় অবেচিটি অৰ্থাৎ মেদবহুলতাৰ শিকাৰ হ'ব বুলি উল্লেখ কৰা হৈছে এই সমীক্ষাটোত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা আগবঢ়োৱা এই সমীক্ষাত 2050 চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষতে প্ৰায় 45 কোটি লোক মেদবহুলতাৰ শিকাৰ হ'ব মেদবহুলতাত আক্ৰান্ত হ'ব এই কথা উল্লেখ কৰা হৈছে আনহাতে বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ মেদবহুল দেশ হিচাপে পৰিগণিত হ'ব ভাৰত অৰ্থাৎ মেদবহুলতাত আক্ৰান্ত হোৱা ৰোগীৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ দেশ হিচাপে পৰিগণিত হ'ব ভাৰত 2050 চনৰ ভিতৰত এই কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে সমান্তৰালকৈ স্বাস্থ্য মন্ত্ৰালয়ে এই কথা উল্লেখ কৰিছে যদিও বা এই নিৰ্দেশনা জাৰি কৰা হৈছে এই দুইবিধ খাদ্য সামগ্ৰী বিশেষকৈ সিঙৰা আৰু জিলাপি নিষিদ্ধ ঘোষণা কৰা হোৱা নাই বা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱশ্যে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই যেহেতু মেদবহুলতা মধুমেহ হাৰ্ট ডিজিজ বা হাইপাৰটেনশ্যন এইসমূহ গুৰুতৰ সমস্যাৰ এক প্ৰধান কাৰক হিচাপে চিহ্নিত কৰা হৈছে সিঙৰা আৰু জিলাপিক সিগাৰেটৰ সমানেই গতিকে ভৱিষ্যতে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়া অৱশ্যে এতিয়া সদৰি কৰা নাই কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত এই খাদ্য সামগ্ৰী বা সিঙৰা জিলাপি বন্ধ কৰাৰ কথা অৱশ্যে এই মুহূৰ্তত উল্লেখ কৰা হোৱা নাই একেদৰে নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে এক অভিলাষী পৰিকল্পনা যে য'ত কোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত ইতিমধ্যে বিশেষ সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে য'ত নেকি 10% তেল আমি কেনেদৰে আমাৰ খাদ্য সামগ্ৰীৰ পৰা কৰ্তন কৰিব পাৰোঁ তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত এক ব্যাপক সজাগতাৰ ব্যৱস্থা কৰা হৈছে কাৰণ যদি আমাৰ আজিৰ প্ৰজন্ম ভৱিষ্যতৰ প্ৰজন্মই ফিট নহয় স্বাস্থ্য সচেতন নহয় বা স্বাস্থ্যৱান নহয় তেতিয়াহ'লে এখন উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত এক ডাঙৰ হেঙাৰ হিচাপে থিয় দিব পাৰে গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যেটো লক্ষ্য আজিৰ প্ৰজন্মক আগুৱাই নিয়াৰ বাবে এখন শক্তিশালী ভাৰত এখন বিকশিত ভাৰত
নিৰ্মাণ কৰাৰ বাবে যুৱ প্ৰজন্মৰ আজিৰ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰজন্মই কেনেদৰে অৰিহণা আগবঢ়াব তাৰ বাবে নিজৰ স্বাস্থ্য প্ৰথমে ভালে ৰাখিব লাগিব দেহাই হ'ল বেহা দেহা থাকিলেহে বেহা স্বাস্থ্যই হ'ল পৰম ধন গতিকে তেনেকুৱা ধৰণৰ বাৰ্তা এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আঁচনিৰ জৰিয়তে এই মিছনৰ জৰিয়তে বিলাই দিয়াৰ প্ৰয়াস কৰা হৈছে এক ব্যাপক সজাগতা অভিযান ইতিমধ্যে আৰম্ভ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ ফিট ইণ্ডিয়া মুভমেণ্টক লৈ গতিকে তাৰে অধীনত কেন্দ্ৰীয় চৰকাৰেও এইসমূহ বিষয় এই মুহূৰ্তত সজাগতা সৃষ্টিৰ বাবে উনুকিয়াই দিছে যে সিগাৰেটৰ সমানে হানিকাৰক হিচাপে বৰ্তমান এতিয়া তালিকাভুক্ত হৈছে সিগাৰেটৰ সেই তালিকাত এতিয়া স্থান লাভ কৰিছে অৰ্থাৎ স্বাস্থ্যৰ বাবে হানিকাৰক খাদ্য সামগ্ৰীৰ তালিকাত এতিয়া শীৰ্ষত স্থান লাভ কৰিছে সিঙৰা জিলাপিৰ দৰে আমি সকলোৱে খাই ভাল পোৱা এই দুইবিধ বিশেষ খাদ্য গতিকে চেনি আৰু তেল পৰিহাৰ কৰি জীৱনটো আগবঢ়াই নিবলৈ বা এটা সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ এটা নিৰোগী শৰীৰৰ অধিকাৰী হ'বলৈ বা নিৰোগী হিচাপে জীয়াই থাকিবলৈ হলে আমি এইখিনি সজাগতা অৱলম্বন কৰিব লাগিব এই কথাই ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে আৰু যাৰ বাবে বিশেষকৈ কেফেটেৰিয়া সমূহলৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে যে তাত প্ৰস্তুত কৰা জিলাপিয়ে হওক সিঙৰাই হওক বা অন্যান্য খাদ্য সামগ্ৰীত কিমান পৰিমাণৰ তেল কিমান পৰিমাণৰ তেলত ভজা হৈছে কিমান পৰিমাণৰ চেনি ব্যৱহাৰ কৰা হৈছে ফেট জাতীয় সামগ্ৰী ব্যৱহাৰ কৰা হৈছে সকলো তাত বৰ্ডৰ আকাৰে উল্লেখ কৰিব লাগিব গ্ৰাহকসকলে বুজি পোৱাকৈ গতিকে লক্ষণীয় হ'ব অনাগত সময়ছোৱাত এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আৰু কেনেকুৱা ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আমি এই মুহূৰ্তত বিদায় লৈছো লাইভৰ পৰা কিভাৱে বিষয়টোত জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত ধন্যবাদ